নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকৰ লগত মই আলোচনা কৰিব বিচৰা বিষয়টো হৈছে ন্যায়পালিকা দুৰ্নীতিগ্ৰস্ত নেকি। এই প্ৰশ্নটো উত্থাপন এইকাৰণে হৈছে যে অলপতে NCERTৰ এখন কিতাপৰ এটা চেপ্টাৰ ক্লাছ 8ৰ কিতাপৰ এটা চেপ্টাৰত ন্যায়পালিকাৰ দুৰ্নীতি সম্পৰ্কে কিছু কথা আলোচনা কৰা হৈছিল। তাৰপিছত সেই অধ্যায়টো আকৌ তাক পুনৰ লিখন কৰা হৈছিল, কিন্তু এই গোটেই যিটো বিতৰ্ক সেই বিতৰ্কৰ পিছত NCERTয়ে যিমান কিতাপ ছপাইছিল অষ্টম শ্ৰেণীৰ কাৰণে, সেই গোটেই কিতাপবিলাক উচ্চতম ন্যায়ালয়ে বেন কৰি দিলে, নিষিদ্ধ কৰি দিলে। তেতিয়া এটা প্ৰশ্ন আহে এতিয়া যে ন্যায়পালিকাত দুৰ্নীতি আছে নে নাই। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এজন প্ৰসিদ্ধ অধিবক্তা প্ৰশান্ত ভূষণে কি কৈছে। প্ৰশান্ত ভূষণে তেওঁৰ এটা টুইটাৰত তেওঁ কৈছে যে আচলতে এই সন্দৰ্ভত তেওঁ এই কিতাপখনৰ সেই অধ্যায়টো পঢ়িছে আৰু কৈছে যে আচলতে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে তেওঁলোকে যি অৱস্থান লৈছে, তেওঁলোকে যিটো স্থিতি লৈছে, যে সেই স্থিতিটো তেওঁলোকে বৰ শুদ্ধ স্থিতি লোৱা নাই। কিয়নো ন্যায়পালিকাত কৰাপশ্যনৰ যিটো কথা সেইটো আজিৰ কথা নহয়, আৰু সেইটোক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু এই বিষয়ে তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছৰ 27 ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা এটা প্ৰবন্ধত তেওঁ সবিশেষ লিখিছে। আৰু তেওঁ এটা কথা কৈছে যে তাতে তেওঁ এই কথাটো কৈছে যে ট্ৰেন্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেলে তেওঁলোকে 2007 গ্লোবেল কৰাপশ্যন ৰিপৰ্টত তেওঁলোকে ভাৰতৰ জুডিচিয়েৰীত, ভাৰতৰ ন্যায়পালিকাত যে কৰাপশ্যন আছে সেই কথাটো উল্লেখ কৰিছে। আৰু অলপতে এখন তেওঁৰ অট'বায়োগ্ৰাফি, তেওঁৰ আত্মজীৱনী প্ৰকাশ পাইছে। সেইজন হৈছে এজন বিখ্যাত আইনজ্ঞ, তেওঁ হ'ল কে ভেনুগোপাল। তেওঁ ভাৰতৰ এটৰ্নি জেনেৰেল আছিল এটা সময়ত, আৰু তেওঁ এই উচ্চতম ন্যায়ালয়ত তেওঁ কৈছে যে উচ্চতম ন্যায়ালয়ে তেওঁ কৈছিল যে আচলতে ন্যায়পালিকাৰ যিটো দুৰ্নীতি, সেই দুৰ্নীতিৰ প্ৰশ্নটো উত্থাপন হৈছিল। এতিয়া দুটা কথা এই ক্ষেত্ৰত ক'ব লগা আছে। এটা হৈছে দুৰ্নীতিৰ প্ৰশ্নটো আমি যেতিয়া আনো, দুৰ্নীতিটো কি? দুৰ্নীতিটো দুই ধৰণৰ দুৰ্নীতি হ'ব পাৰে। এটা হৈছে টকা পইচাৰ লেনদেন, টকা পইচা সংক্ৰান্তীয় দুৰ্নীতি, আৰু অন্যটো হৈছে তাৰ লগতো টকা পইচা পৰোক্ষভাৱে জড়িত হৈ থাকে। আচলতে সেইটো হৈছে যে অনুচিতৰ কথা, যে ন্যায়পালিকাই লোৱা সিদ্ধান্ত কিছুমান, আৰু সেই সিদ্ধান্তবিলাক তেওঁলোকে যদি ৰাজনৈতিক হেঁচাত পৰি লয় বা অন্যান্য আইনৰ কথাক বাদ দি তাৰ জুডিচিয়েৰীৰ ফালৰ পৰা কথাটো আইনসংগত হয় নে নহয়, বা তাত আইনৰ প্ৰশ্নটোতকৈ তাৰ ওপৰত যদি অন্য কিছুমান প্ৰশ্ন আহি যায়, তেতিয়াহ'লে সেইটো এক ধৰণৰ অনিয়ম দুৰ্নীতি হয় নে নহয়। এতিয়া মই আপোনালোকক দুখন কিতাপৰ কথা কৈছোঁ। এই কিতাপখন এ কণ্ট্ৰভাৰ্চিয়েল জাজ এণ্ড ছাম অফ হিজ মষ্ট কণ্ট্ৰভাৰ্চিয়েল জাজমেণ্টছ, অক্ষয়কান্ত দাস এণ্ড পৰঞ্জয় গুহা ঠাকুৰতা। এই কিতাপখন চাওক।
এই কিতাপখন এজন ন্যায়াধীশৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ তেওঁৰ যিটো ভূমিকা সেই ভূমিকাক সমালোচনা কৰি আৰু তেওঁ দিয়া বিভিন্ন ৰায়দানক সমালোচনা কৰা হৈছে এইখন কিতাপত। গতিকে ন্যায়পালিকাৰ যিটো দুৰ্নীতিৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো আলোচনা হৈ নথকা নহয়। ঠিক তেনেদৰে আপোনাৰ এই কিতাপখন চাওক, ইনকমপ্লিট জাষ্টিছ, এইখন ইনকমপ্লিট জাষ্টিছ দ্য সুপ্ৰিম কোৰ্ট এট 75, এইটো এছ মুৰলীধৰ তেখেতে এডিট কৰিছে এইখন কিতাপ। এই কিতাপখন এখন গুৰুত্বপূৰ্ণ কিতাপ আৰু ইয়াত বহুত ৰচনা আছে। ভাৰতৰ বিখ্যাত আইনবিদ, প্ৰাক্তন ন্যায়াধীশ, বিখ্যাত অধিবক্তা আৰু গোটেই যিটো আমাৰ ন্যায়পালিকাৰ যিটো বিষয়, এই বিষয়টোৰ লগত জড়িত হৈ থকা ব্যক্তিয়ে ইয়াত লিখিছে। আৰু তাতো এই প্ৰশ্নবিলাকৰ উত্থাপন হৈছে, দুৰ্নীতিৰ কথা, অনিয়মৰ কথা ন্যায়পালিকাত এই কথাটো উত্থাপন হৈছে। গতিকে ন্যায়পালিকাত দুৰ্নীতিৰ যিটো বিষয়, এই বিষয়টো এটা নতুন বিষয় নহয়। আৰু তাত এই বিষয়টো উত্থাপন কৰাৰ কাৰণে অৱশ্যে এই বিজেপি চৰকাৰে, এই চৰকাৰে তেওঁলোকে কি উদ্দেশ্য লৈ এই বিষয়টো আনিছে সেইটো এটা বেলেগ কথা। কিন্তু এটা কথা স্পষ্ট যে ন্যায়পালিকাত দুৰ্নীতিৰ প্ৰশ্নটো উত্থাপন হৈছে, এইটোক লৈ বিতৰ্ক হৈছে। আৰু এই ধৰণৰ এটা যদি বিষয় উচ্চতম ন্যায়ালয়ৰ বা ন্যায়পালিকাৰ বিষয়ে যদি এই ধৰণৰ এটা বিতৰ্ক হয়, সেই বিতৰ্কটো উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি তাক নিষিদ্ধ কৰাটো যুক্তিসংগত কথা হয় জানো? আজি ন্যায়পালিকাৰ দুৰ্নীতি সম্পৰ্কে কি হ'ব লাগে যে এই গোটেই বিষয়টোৰ তাৰ সমাধানৰ বা এই গোটেই বিষয়টোৰ সমাধানৰ প্ৰক্ৰিয়াটো কি? বিষয়টোৰ সমাধানৰ প্ৰক্ৰিয়াটো হৈছে যে এইটোক লৈ এটা বস্তুনিষ্ঠ যুক্তিনিষ্ঠ এটা আলোচনা হ'ব লাগে। আৰু যদি বস্তুনিষ্ঠ যুক্তিনিষ্ঠ আলোচনা হয়, প্ৰমাণৰ ভিত্তিত, যুক্তিৰ ভিত্তিত, তথ্যৰ ভিত্তিত, তেতিয়াহ'লে কোনটো সঁচা কোনটো মিছা সেইটো ৰাইজৰ আগত ওলাই পৰিব। সেইটোক লৈ পেলাই কিতাপ নিষিদ্ধ কৰিবলৈ কথা নাই তাত। গতিকে এইটোক লৈ এটা বিতৰ্কটো হোৱাটো উচিতহে গণতন্ত্ৰৰ কাৰণে। কিয়নো উচ্চতম ন্যায়ালয় বা ন্যায়পালিকা, উচ্চতম ন্যায় বুলিয়ে নহয়, ন্যায়পালিকাৰ গণতন্ত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে ন্যায়পালিকাই তেওঁলোকৰ যিটো ভূমিকা, সেই ভূমিকাটো তেওঁলোকে সুচাৰুৰূপে পালন কৰিব পাৰিছে নে নাই, আৰু তেওঁলোক নিকা ভাৱমূৰ্তিৰ হয় নে নহয়, আৰু তেওঁলোকে কেৱল মাত্ৰ আইনৰ সংবিধানৰ প্ৰশ্নটোক গুৰুত্ব দিছে নে অন্য ৰাজনৈতিক হেঁচা বা অন্য ধৰণৰ কৰ্পৰেটৰ হেঁচা, এইবিলাকৰ যোগেদি তেওঁলোকৰ যিটো ৰায়দান, সেই ৰায়দানটো প্ৰভাৱিত হৈছে। গতিকে আপোনাৰ এইখন কিতাপততো সেই কথাটোৱে আলোচনা কৰা হৈছে। এ কণ্ট্ৰভাৰ্চিয়েল জাজতটো সম্পূৰ্ণৰূপে এই কথাটোৱে আলোচনা কৰা হৈছে। আৰু এই কিতাপখনতো, এইখন ইমান গুৰুত্বপূৰ্ণ কিতাপ, এই কিতাপখনতো সেইবোৰ কথাই আলোচনা কৰা হৈছে। আৰু মই দুখন কিতাপহে দেখুৱাইছোঁ, আৰু তেনেকুৱা অজস্ৰ কিতাপ আছে এই বিষয়বোৰ আলোচনা কৰাৰ কাৰণে। গতিকে কোনোবাই এটা বিষয় উত্থাপন, মই কেৱল NCERTৰ কিতাপ বুলি কোৱা নাই, কোনোবাই এটা বিষয় উত্থাপন কৰিলে যে ন্যায়পালিকাত দুৰ্নীতি আছে নে নাই বা কি হৈছে, এই বিষয়টো তাৰ এটা সুস্থ বিতৰ্ক হোৱাটোহে প্ৰয়োজন আছিল। এইটোক কিন্তু উচ্চতম ন্যায়ালয়ে এই কিতাপবোৰ নিষিদ্ধ কৰি এই কামটো বৰ যুক্তিসংগত হৈছে বুলি ক'ব নোৱাৰি। আৰু সেই কথাটোকে প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণে
সেই কথাটোকে তেওঁ কৈছে, তেওঁৰ টুইটাৰত কৈছে আৰু তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছত 27 ফেব্ৰুৱাৰীত তেওঁ যিটো প্ৰবন্ধ লিখিছিলে সেই প্ৰবন্ধটোত সেই কথাটোৱে তেওঁ দাঙি ধৰিছে। ধন্যবাদ।